নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6-ৰ অনুশীলনী 3A-ৰ 4 নম্বৰৰ পৰা আৰম্ভ কৰিম। যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত 1, 2, 3 সম্পূৰ্ণ হৈ গৈছে। আজি মই তোমালোকক 4 নম্বৰৰ পৰা আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা, যাতে তোমালোকে সম্পূৰ্ণ বুজি পাবা কি কৰিব লাগে আমি দীৰ্ঘহৰণ নিয়মেৰে। চোৱা, দীৰ্ঘহৰণ নিয়মেৰে তলৰ সংখ্যাবোৰ গসাগু ওলোৱা। আগত আমি কৰিছিলোঁ ছুটি নিয়মেৰে, হয়নে? এতিয়া আমি দীৰ্ঘহৰণ নিয়মেৰে কৰিব লাগে, হৰণ নিয়মেৰে কৰিব লাগে। কেনেকৈ কৰিবা চোৱা, প্ৰথমতে ইয়াত চোৱা 1 নম্বৰটো দিয়া আছে 21 আৰু 1176, হয়নে? তো ফাৰ্ষ্ট কি কৰিবা, তোমালোকে সদায় সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো হৰণ কৰিবা। এইটো আমি কৰোঁ, হয়নে? তো চেম কৰিবা, 21এ 117ক হৰণ কৰিবা ফাৰ্ষ্ট। হ'ল, হৰণ কৰিবা। এতিয়া চোৱা কি কৰিবা তোমালোকে, যেহেতু চোৱা এই দুটা অংক আছে, দুটা অংক ল'বা, হয়নে? 1 2 দুটা অংক ল'লে মানে কি হৈছে, আমাৰ সৰু হৈছে এইটো, হয়নে? এইটো ডাঙৰ হৈছে। তো তিনিটা অংক ল'বা, তিনিটা অংক ল'লা, হয়নে? তিনিটা অংক ল'বা, তিনিটা অংক চোৱা বেছি হৈছে মানে ডাঙৰ হৈছে, তো আমি এইটো হৰণ কৰিব পাৰি ইয়াক। তিনিটা অংক চাবা এতিয়া, হ'ল। ফাৰ্ষ্ট আমি কৰি চাবা এইফালে 21 যদি আমি 6 কৰোঁ, 6 গুণ 6 গুণ 12, তো চোৱা 126 হৈছে, 117 আছে, নহ'ব। তো আমি 5 কৰি চাওঁ, 5 গুণ 5, 5 দুগুণ 10, তো সেইটো হৈছে 5 কৰিছোঁ, হয়নে? 5 কৰিবা ফাৰ্ষ্ট, হ'ল 105। এটা মাইনাছ কৰিবা, মাইনাছ কৰা, যিহেতু 7ৰ পৰা 5 গ'লে 2, ইফালে 1 নামি আহিব, ইফালে 6। এতিয়া চোৱা এইটো ডাঙৰ হৈ আছে, হয়নে? আমি কৰিব পাৰিম এতিয়া আকৌ। তো চোৱা 126 কেতিয়া হৈছিল, যেতিয়া আমি 6 পূৰণ কৰিছিলোঁ, হয়নে? তো কিমান যাব, 6, 126। গতিকে আমাক কি ওলাব কৈছিলে, গসাগু, হয়নে? গতিকে লিখি দিবা, গতিকে লিখি দিবা, গতিকে লিখা 21 আৰু 1176ৰ গসাগু কি হ'ব, গসাগু হ'ব তোমাৰ যোনটো সংখ্যাই পূৰণ কৰি পাইছা, যোনটো সংখ্যাই পূৰণ কৰি পাইছা, সেইটো 0 পাইছা, সেইটো সংখ্যা হ'ব ইয়াৰ গসাগু। এইটো সংখ্যা পূৰণ কৰি পাইছা, হয়নে? তো কি হ'ব ইয়াৰ 21 হ'ব, ঠিক আছে? 21 হ'ব। নেক্সটটো চোৱা, 2 নম্বৰটো চোৱা কি আছে ইয়াৰ। 2 নম্বৰটো চোৱা, 504 আৰু 980 গসাগু কিমান হ'ব, হয়নে? তো ফাৰ্ষ্ট যদি 2 কৰোঁ তেতিয়াহ'লে কিমান হ'ব, 1028 হ'ব, হয়নে? তো বেছি হৈছে, তো আমি 1 কৰিব লাগিব, কিমান হ'ব 504। তো মাইনাছ কৰি দিয়া, মাইনাছ কৰা, 6 7 4, 476 হ'ল। এতিয়া এইটো চোৱা, এইটো সৰু হৈ আছে, হয়নে? এতিয়া চোৱা এইটো সংখ্যা সৰু হৈ আছে, সৰুটোৱে ডাঙৰক হৰণ কৰিব, হয়নে? সৰুটোৱে ডাঙৰক হৰণ কৰিব, মানে এইটো ইয়াক হৰণ কৰিব, ঠিক আছে? এইটো মনত থ'বা, 504ক হৰণ কৰিব, হয় 476 হৰণ কৰিব, সৰুটোৱে ডাঙৰক হৰণ কৰিব, ঠিক আছে? তো কৰা এইটো 2 কৰিলে বেছি হৈ যাব, সেইকাৰণে কি কৰিবা, 1 কৰিবা, 1 কৰিলে 476। এতিয়া মাইনাছ কৰা, মাইনাছ কৰিলে কিমান হ'ব তোমাৰ 8, 9ৰ পৰা 7 গ'লে 2, 28 হ'ল। এতিয়া চোৱা এইটো সৰু হৈ আছে, এইটো ডাঙৰ হৈ আছে, হয়নে? ইয়াক কৰিব, এইটো ইয়াক হৰণ, যিহেতু সৰুৱে ডাঙৰক হৰণ কৰে, হয়নে? তো হৰণ কৰিবা 476। তো ফাৰ্ষ্ট এইটো কেইবাৰ যাব, দুটা অংক আছে, দুটা অংক চাবা, হয়নে? ফাৰ্ষ্ট 1 কৰিবা, 28, তো মাইনাছ কৰা, এতিয়া 7 9 96 হ'ল। এতিয়া 96 এইটো চোৱা, 96 ডাঙৰ হয়, এতিয়া এইটো সৰু হৈ আছে, হয়নে? তো কেইবাৰ যাব, এইটো চোৱা, এইটো ইয়াক হৰণ কৰিব পাৰি তেতিয়াহ'লে, হয়নে? কেইবাৰ যাব চোৱা এতিয়া, যিহেতু কেইবাৰ যাব ইয়াক, এতিয়া তো মাইনাছ কৰা কিমান হ'ব, 1 নামি আহিব, হয়নে? 1 এটা আছিলে, তো কেইবাৰ যাব ইয়াক, যিহেতু 6 আছে, হয়নে? তো 28ৰ লগত কি একক কি আছে, 6 আছে, হয়নে? 8 7 গুণ 56 হ'ব, 14, 14ৰ লগত 19, ঠিক আছে? 196 পালোঁ আমি, হয়নে? 0। এতিয়া কোনটো সংখ্যা পূৰণ কৰি পাইছোঁ আমি, 28, হয়নে? 28 সংখ্যা পূৰণ কৰি আমি কি পাইছোঁ, 0 পাইছোঁ, বাকী কি হৈছে আমাৰ 0 হৈছে। এতিয়া ইয়াৰ গসাগু কি হ'ব, চোৱা 504 আৰু 980 গসাগু হ'ব 28। যোনটো সংখ্যা পূৰণ কৰি পাইছা সেইটো সংখ্যা হ'ব ইয়াৰ গসাগু। এইটো সংখ্যা পূৰণ কৰি ভাগশেষ 0 পাইছা, হয়নে? এইটোৱে হ'ব ইয়াৰ গসাগু। 3 নম্বৰটো চাওঁ এতিয়া, 3 নম্বৰটো চোৱা, 3 নম্বৰটো চোৱা কি কৰিবা তোমালোকে,
513 আৰু 783 হয়নে কি হ'ব তো ফাৰ্ষ্ট তিনিটা অংক আছে হয়নে 13 513 এইটো 783 তিনিটা অংক তো দুয়ে কৰিলে নিশ্চয় বেছি হ'ব হয়নে 1 কৰিবা 513 মাইনাছ কৰিবা এতিয়া 0 হ'ব 7 2 270 হয়নে এতিয়া আকৌ চোৱা এইটো সৰু হৈ গ'ল এইটো ডাঙৰ হৈ গ'ল তো সৰুৱে ডাঙৰক হৰণ কৰে হয়নে তো 513 হৰণ কৰিব হয়নে তো কিবাৰ যাব চোৱা দুয়ে কৰিলে নিশ্চয় বেছি হ'ব সেইকাৰণে 1 কৰিবা 270 হ'ল এতিয়া আকৌ চোৱা মাইনাছ কৰা 4 2 হয়নে 243 হ'ল এতিয়া এইটো চোৱা সৰু হৈ আছে হয়নে চোৱা এইটো সৰু হৈ আছে এইটো ডাঙৰ হৈ আছে তো এইটো ইয়াক হৰণ কৰিব হয়নে সৰুটো ডাঙৰক হৰণ কৰে 270 চোৱা কেইবাৰ যাব এতিয়া যেহেতু এইটো 243 দুয়ে কৰিলে বেছি হৈ যাব তো 1 কৰিবা 270 243 সৰি 243 মাইনাছ কৰা এতিয়া কি হ'ব এইটো 7 ইনটু 2 আহিব 6 থাকিলে হয়নে এইটো 4 আছিলে তো 27 হ'ল এতিয়া চোৱা এইটো এখন কৰিব যেহেতু এইটো সৰু হয় 27টো সৰু হয় তো 243 হৰণ কৰিব ঠিক আছে তো হৰণ কৰা কেইবাৰ যাব চোৱা যেহেতু একক কেছে 3 আছে হয়নে তো কি কৰিবা চোৱা এনেকুৱা সংখ্যা ল'বা যাতে পূৰণ কৰিলে মানে এককটো 3 আহে তো 7 9 63 হয় 7 9 63 কৰিব 6 তো 18 18 24 243 243 0 হৈছে হয়নে কি কৰিলো আমি 9 কৰিলো হ'ল তাৰপিছত কোনটো সংখ্যাই পূৰণ কৰিলে আমি 0 পাইছো 27 এতিয়া কি লিখিবা এটাকে চোৱা কি লিখিবা তোমালোকে এটাকে 513 আৰু 783 গসাউ কি হ'ব তোমালোকৰ 27 হয়নে এটা হৈছে তোমালোকৰ 3 নম্বৰ 4 নম্বৰ 4 নম্বৰ 3 ঠিক আছে এটা 4 নম্বৰ কৰো 4 নম্বৰ চাই থাকিবা তোমালোকে তোমালোকৰ 4 নম্বৰ চাইটো চোৱা মই কৰি দিছো 3a 4 নম্বৰ 4 3528 আৰু 3969 হয়নে তো ফাৰ্ষ্ট সৰুটো ডাঙৰক হৰণ কৰে হয়নে সৰুটো আছে তোমাৰ 3528 পাতিলো তাৰপিছত 3969 হৰণ কৰিছো এবাৰ কৰিলো প্ৰথমতে তাৰপিছত আকৌ মাইনাছ কৰি কিমান পালো 441 তাৰপিছত এইটো সৰু হৈ আছে ডাঙৰ হৈ আছে তেতিয়া সৰুটো ডাঙৰক হৰণ কৰিব তো 3528 আছে তো ইয়াক 8 বাৰ গ'ল হয়নে 8 বাৰ কৰিলো 8 গ'ল তেতিয়া এইটো 0 হ'ল এতিয়া কোনটো সংখ্যা পূৰণ কৰি 0 পাইছো 441 তোমালোকে এইটো ভিডিওটো ৰখাই ল'বা আৰু লিখি ল'বা ঠিক আছে তো কি হ'ব এইটো 441 এটাকে লিখি দিবা লাষ্টত কি লিখিবা 3528 আৰু 3969 ৰ গসাগু হ'ব 441 ঠিক আছে তোমালোকে লিখি ল'বা এইটো 4 নম্বৰ 4টো এটা 5 নম্বৰটো কৰো 5 নম্বৰটো চোৱা 5 নম্বৰটো সেম কৰি দিছো মই তোমালোকক চোৱা 1045 হয়নে আৰু 1520 এটা যেহেতু সৰুৱে ডাঙৰ হৰণ কৰিব হয়নে সৰু কোনটো 1045 টো সৰু পাতি দিছিলো বাহিৰত 1045 আৰু 1520 হৰণ কৰিছে এবাৰ প্ৰথমটো কৰিছো এবাৰ কৰিছো দুয়ে কৰিলে বেছি হৈছে সেইকাৰণে এবাৰ কৰিছো তো মাইনাছ কৰি কিমান পালো 1 মাইনাছ কৰি চোৱা 475 হয়নে এটা চোৱা এইটো সৰু হৈ আছে সৰুটো ডাঙৰ হৰণ কৰিব তো ইয়াক 1045 ক হৰণ কৰিব ঠিক আছে তো হৰণ কৰিলে কিবা গ'ল যেহেতু এইটো দুবাৰ গৈছে হয়নে মই দুবাৰ কৰিলো এক এক কৰিলে সৰু হৈ গৈছে সেইকাৰণে দুয়ে কৰিলো কিমান পালো 950 হয়নে তো মাইনাছ কৰি কিমান পালো মই 95 এটা চোৱা এইটো সৰু সংখ্যা হয়নে সৰুটোৱে ডাঙৰ হৰণ কৰিব ইয়াক হৰণ কৰিব তো 475 ক হৰণ কৰিব কোনে 95 এ কৰিব ঠিক আছে তেতিয়া আমি এইটো একক 5 আছে সেইকাৰণে 5 এ কৰিলো ইয়াক 5 5 25 হয় সেইকাৰণে 5 বাৰ গ'ল ঠিক আছে 95 এ 5 পূৰণ কৰিলে কিমান হ'ব 475 সেইকাৰণে 0 হ'ল ইয়াৰ ঠিক আছে 0 হৈছে
এটা কোনটো সংখ্যা আমি পূৰণ কৰি 0 পাইছোঁ 95 এতিয়া কি হ'ব চোৱা 1045 আৰু 1520 গসাগু হ'ব 95 ঠিক আছে তোমালোকে লিখি ল'বা মই কৰি দিছোঁ এইটো ৰখাই ল'বা আৰু তোমালোকে লিখি ল'বা কি হ'ব 95 হ'ল এতিয়া আমি 6 নম্বৰটো কৰোঁ 6 নম্বৰটো চোৱা 3192 হয়নে আৰু 14280 এইটো ডাঙৰ হয় সেইকাৰণে এইটো ভিতৰত পাতিছোঁ আৰু বাহিৰত আছে তোমাৰ সৰুটো কেইবাৰ গ'ল প্ৰথমতে 4বাৰ গ'ল 4 কৰিলোঁ ঠিক আছে 4 কৰাৰ পাছত আকৌ থাকিলে কিমান মাইনাছ কৰি 1512 হয়নে এতিয়া চোৱা এইটো সৰু হয় এইটো ডাঙৰ হয় এতিয়া সৰুৱে ডাঙৰখন কৰিব খন পাতি দিলোঁ এইটো ভিতৰত কেইবাৰ গ'ল দুবাৰ গ'ল 3024 হয়নে আকৌ চোৱা মাইনাছ কৰি কি পালোঁ 168 পালোঁ এতিয়া চোৱা এইটো সৰু এইটো ডাঙৰ তো আমি সৰুৱে ডাঙৰখন পূৰণ কৰোঁ হয়নে এতিয়া হৰণ কৰোঁ সৰুৱে ডাঙৰখন কৰে পাতিছোঁ এইটো 141512 কেইবাৰ গ'ল 9বাৰ গ'ল এতিয়া কোনটো সংখ্যা আমি পূৰণ কৰি 0 পাইছোঁ এইটো 168 হয়নে তেতিয়াহ'লে গসাগু কি হ'ব আমাৰ 168 হ'ব হয়নে 168 তোমালোকে লিখি ল'বা এইটো কৰি দিছোঁ মই ঠিক আছে এইটো ৰখাই ল'বা আৰু কৰি ল'বা ঠিক আছে এতিয়া 7 নম্বৰটো চাওঁ কৰি দিছোঁ 7 নম্বৰটো চোৱা 3টা আছে যিহেতু ইয়াত সংখ্যা 3টা আছে কেনেকৈ কৰিব লাগে এইটো চাবা তোমালোকে চ' 7 নম্বৰটো চোৱা 2860 আৰু 3146 আৰু 3718 গসাগু কিমান হ'ব ঠিক আছে তো ফাৰ্ষ্ট কি কৰিবা 2860 আৰু 3146 এই দুটাৰ পৰা ডাঙৰ কোনটো ফাৰ্ষ্ট ভিতৰত লিখিবা ঠিক আছে তাৰপিছত সৰুটো হৰণ কৰিবা ঠিক আছে প্ৰথমতে এই দুটাৰ পৰা আমি গসাগু ওলাই ল'ম গসাগু যিমান পাম সেইটোৱে ইয়াক হৰণ কৰি দিম ঠিক আছে তো ফাৰ্ষ্ট কৰা ইয়াক কেইবাৰ যাব ইয়াক চোৱা যিহেতু 4টা অংক আছে ইয়াতে 4টা অংক আছে হয়নে তো 2 কৰিলে বেছি হৈ যাব সেইকাৰণে 1 যাব 1 কৰিবা 2860 হয়নে এতিয়া মাইনাছ কৰিবা মাইনাছ কৰি কিমান পাবা তোমালোকে যেহেতু ইয়াত 6 নামি আহিব ঠিক আছে এইটো 14 8 ইয়াত হৈ গ'ল তোমাৰ 10 2 হ'ব হয়নে 286 হ'ব এতিয়া চোৱা এইটো সৰু সংখ্যা এইটো ডাঙৰ সংখ্যা ইয়াক হৰণ কৰিব হয়নে তো চোৱা 2860 হৰণ কৰিব কোনে 286 এটা চোৱা 286 ঠিকে আছে হয়নে 286 ঠিকে আছে ইয়াত চোৱা 0টা আছে তো আমি কি পূৰণ কৰিব 10 পূৰণ কৰি দিম হ'ল তেতিয়া আমি কি পাই যাম 2860 পাই যাম হ'ল এইটো 0 এতিয়া চোৱা 2860 আৰু 3146 গসাগু কি পালোঁ আমি 286 পালোঁ হয়নে কি কৰিবা এতিয়া চোৱা কি লিখিবা এতিয়া যিহেতু লিখিবা তোমালোকে ঠিক আছে যিহেতু লিখিবা 2860 আৰু লিখি ল'বা এইটো 3146 গসাগু যিমান পাইছা লিখি ল'বা গসাগু পাইছোঁ আমি কিমান 286 যিহেতু 286 পূৰণ কৰি আমি সংখ্যাটো কি পাইছোঁ 0 পাইছোঁ ভাষিক 0 পাইছোঁ হয়নে তো এতিয়া কি কৰিবা 286 যোনটো পাইছা সেইটোৱে যোনটো থাকি গৈছে আমাৰ হয়নে 3718ক হৰণ কৰিবা এতিয়া ঠিক আছে এতিয়া পাতিবা ঠিক আছে 286 এতিয়া হৰণ কৰিবা এই দুটাৰ পৰা ফাৰ্ষ্ট যোনটো পাবা গসাগু সেইটোৱে এইটো সংখ্যাক হৰণ কৰি দিবা ঠিক আছে 3718 তো ফাৰ্ষ্ট কেইবাৰ যাব চোৱা চ' 1 কৰিবা প্ৰথমতে এই দুটা অংক চাবা প্ৰথমতে 3টা অংক চাবা যেহেতু 3টা অংক আছে ইয়াত হয়নে 3টা অংক চাবা যেহেতু 2 কৰিলে বেছি হৈ যাব 3টা অংক চোৱা 2 কৰিলে বেছি হৈ যাব হয়নে তো 1 কৰিবা 286 মাইনাছ কৰিবা এতিয়া হয়নে তো এইটো 8 হ'ব 5 16 হয়নে 6 আছিলে এইটো 1 আহিলে 16 হ'ল 8 তো এতিয়া চোৱা যেহেতু এইটো ডাঙৰ সংখ্যা এইটো সৰু সংখ্যা হয়নে এই সৰু সংখ্যাটো ইয়াক ডাঙৰটো হৰণ কৰিব হয়নে হৰণ কৰিব ইয়াতে কৰি দিওঁ আমি হয়নে ইয়াত একক কি আছে 8 আছে হয়নে
তো 6 লগত কি পূৰণ কৰিলে আমি 8 হ'ব 6 8 গুণ 48 হয় হয়নে তো চোৱা 2 8 6 আছে হয়নে 6 3 গুণ 18 হয় 3 কৰি চাওঁ উকলিব n 1 8 3 গুণ 24 24 25 উকলিব 2 6 6 2 8 তো আমি পালো 858 হয়নে আৰু 0 ঠিক আছে কোনটো সংখ্যা আমি পূৰণ কৰি 0 পাইছো এইটো হয়নে 286 তেতিয়াহ'লে কি পালো আমি চোৱা কি পালো আমি 2860 3146 আৰু এটা আছিল 3718 গসাও পাইছো আমি কিমান 286 এনেকুৱা কৰিবা তোমালোকে ঠিক আছে বাকিবিলাক মই কৰি দিছো তোমালোকে চাই ল'বা এনেকুৱা কৰিবা বুজি পালাই চাগে নিশ্চয় তো ফাৰ্ষ্ট কি কৰিবা চোৱা আকৌ বুজাই দিছো মই কি কৰিবা প্ৰথমতে চোৱা তিনটা দিয়া আছে সংখ্যা হয়নে প্ৰথমতে দুটাৰ পৰা ওলাই ল'বা গসাও কিমান পাবা যোনটো পাবা এই দুটাৰ পৰা গসাও এইটোৱে ইয়াক হৰণ কৰি দিবা ঠিক আছে আমি নেক্সট কৰো 8 নম্বৰটো চোৱা 8 নম্বৰটো মই কৰি দিছো তোমালোকে চাবা সো 8 নম্বৰ 4টো চোৱা মই কৰি দিছো 8 নম্বৰ 8টো 4 নম্বৰ 8টো চোৱা কৰি দিছো সৰি 3780 আৰু 5040 আৰু 4725 ঠিক আছে তো ফাৰ্ষ্ট কি কৰিবা এই দুটাৰ পৰা গসাও ল'বা হয়নে এই দুটাৰ পৰা যিমান হ'ব গসাও যিমান পাবা এটো লগত হৰণ কৰি দিবা ঠিক আছে তো ফাৰ্ষ্ট চোৱা এই দুটাৰ পৰা হয়নে লিখি ল'বা ডাঙৰটো কোনটো সৰুটো কোনটো লিখি ল'বা যেটো ডাঙৰটো আছে 5000 3780 আৰু 5040 টো হৰণ কৰিবা এটোৱে যেটো এবাৰ যাব হয়নে এবাৰ কৰাৰ পাছত যেটো থাকিব চোৱা 1260 হয়নে এটো থাকিলে এতিয়া চোৱা এটোৱে সৰু হৈ আছে এটো ডাঙৰ হৈ আছে তো ইয়াকে এটোৱে ইয়াক হৰণ কৰিব হয়নে এটো ইয়াক হৰণ কৰিবা হয়নে হৰণ কৰিলে এটো পাতিবা 3780 যেহেতু এটো তিনিবাৰ যাব হয়নে তিনিবাৰ কৰিলো আমি 0 পালো এটা কোনটো সংখ্যা পূৰণ কৰি 0 পাইছো 1260 হয়নে তো আমি লিখি দিলো যেহেতু আমি পাইছো আমি কোনটো ওলাইছো আমি গসাও 3780 আৰু 5040 ৰ গসাও কিমান হ'ব 1260 মানে 1260 ঠিক আছে এটা 1260 এ ইয়াক হৰণ কৰিব ঠিক আছে যোনটো থাকি গৈছে তোমালোকৰ যোনটো আছে 4725 হৰণ কৰিব ঠিক আছে হৰণ কৰিবা তো হৰণ কৰিলো আমি চোৱা এটো 1260 এটো 4725 কৰিলো এবাৰ তিনিবাৰ গল তিনিয়ে কৰিলো আমি পালো 3780 তাৰপিছত মাইনাস কৰিলো 945 ঠিক আছে এতিয়া চোৱা 945 সৰু হৈ আছে আৰু এইটো ডাঙৰ হৈ আছে তেতিয়া এইটো ইয়াক হৰণ কৰিব হল প্ৰথমতে এবাৰ গল 945 মাইনাস কৰিলো 315 হল এটা 315 এ এটো ডাঙৰ হৈ আছে ইয়াক কৰিব হয়নে তো কিবাৰ যাব তিনিবাৰ যাব ঠিক আছে তিনিবাৰ গলে 945 হল তো কিমান পালো আমি কোনটো সংখ্যা পূৰণ কৰি 0 পাইছো ভাগশেষ চাবা এইটো কোনটো 315 এটাকে কি পাবা তোমালোকে চোৱা গুটেকেইটা গসাও কি হ'ব তেতিয়া 315 হ'ব ঠিক আছে 315 হ'ব এটো নভাবিবা যে এটো বেলেগ এটো নভাবিবা যোনটো লাষ্টত পাবা হেতুই হ'ব তোমালোকৰ গসাও ঠিক আছে তেতিয়া লিখি দিবা এটাকে 3780 আৰু 5040 আৰু 4725 ৰ গসাও 315 হ'ব ঠিক আছে এটো হৈছে তোমালোকৰ 4 নম্বৰ 8টো ঠিক আছে এটা হৈছে 9 নম্বৰটো কৰো এতিয়া 9 নম্বৰটো চোৱা এটা আছে লাষ্ট হয়নে 3570 4080 আৰু 4590 ঠিক আছে এটো কি হ'ব তোমালোকৰ চোৱা মই কৰি দিছো ইয়াত তোমালোকে চাই ল'বা ভিডিওটো ৰখাই পেলাই চাই ল'বা তোমালোকে এটো 9 নম্বৰটো হয়নে 9 নম্বৰটো চোৱা 3570 এটো 4048 হৰণ কৰিব এবাৰ গল এবাৰ যোৱা পাছত মাইনাস থাকিলে কিমান 510 ঠিক আছে তো এইটো চোৱা এইটো সৰু হৈ আছে ডাঙৰ হৈ আছে তো এইটোৱে ইয়াক হৰণ কৰিব ঠিক আছে পাতি ললো এইটো যোনটো ডাঙৰ থাকে এইটো ভিতৰত পাতো আমি হয়নে পাতিলো 3570 সাতবাৰ যাব যেহেতু 35 হয় সাতবাৰ গলে এইটো 0 হ'ব ঠিক আছে এতিয়া চোৱা ফাৰ্স্ট দুটা কৰিলো আমি পালো কিমান গসাও 510 পালো হয়নে এতিয়া চোৱা লিখি দিছো মই 3570 আৰু 4080 ৰ গসাও হ'ব
510 এতিয়া 510 কাক হৰণ কৰিব যোনটো এটা সংখ্যা থাকি গৈছে তোমালোকৰ হয়নে কোনটো 4050 ঠিক আছে 4050 হৰণ কৰিব হৰণ কৰাৰ পিছত কেইবাৰ যাব এইটো 9 বাৰ যাব যেহেতু 45 হৈ আছে 9 পাঁচে 45 হয় তো এইটো 0 পালো ঠিক আছে ভাগশেষ কি পালো আমি 0 পালো এতিয়া তুমি লিখি দিব পাৰা যে তিনটাৰ গসাউ কি হ'ব তোমাৰ 510 হ'ব ঠিক আছে লিখি দিছো মই ইয়াত চোৱা লিখি দিছো 3570 আৰু 4080 আৰু 4590 গসাউ হ'ব তোমাৰ 510 ঠিক আছে এটো হৈছে তোমালোকৰ 4 নম্বৰ সম্পূৰ্ণ কৰাই দিছো মই তোমালোকক ঠিক আছে ভিডিও ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি ল'বা চেনেলটো লাগিলে এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ল'বা ঠিক আছে থ্যাংক ইউ সকলোকে ধন্যবাদ লগ পাম অন্য এটা ভিডিঅ'ত